পাকিস্তান সংযোগ কেছত মুখ্যমন্ত্ৰীৰ বিশেষ নজৰ কক্ষত ৰিপুণ বৰাৰ উপস্থিতি। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আজি মুখ্যমন্ত্ৰীৰ বিশেষ নজৰ কক্ষৰ আগত হাজিৰ হয়। তেওঁক এই হাজিৰা দিবলৈ নিৰ্দেশ দিছিল বিশেষ অনুসন্ধান সেলে। অসমৰ CID কেছ নম্বৰ 525ৰ লগত সম্পৰ্কিতভাৱে এই তদন্ত গৌৰৱ গগৈ আৰু পাকিস্তানৰ বাসিন্দা বুলি অভিযোগ থকা আলী তৌকিৰ শ্বেখ নামৰ এজন ব্যক্তিৰ সম্ভাৱ্য সংযোগক লৈ আগবাঢ়িছে। কেইদিনমান আগতে ৰিপুণ বৰাই এখন বিতৰ্কিত মন্তব্য কৰি গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সন্দেহ উত্থাপন কৰিছিল। তাৰ পিছতেই SITয়ে তেওঁক সোধ-পোছৰ বাবে সন্মান জনাইছিল। তদন্তত এই মুহূৰ্তত নতুন দিশ উন্মোচিত হৈছে আৰু ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলিছে। বিস্তাৰিত খবৰ আগলৈ আহি আছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।